এই ভিডিঅ'টোত আমি বিবৰ্ধক কাচৰ সহায়ত সংখ্যা ৰেখাত অৱস্থান নিৰীক্ষণৰ ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি বিষয়ে আলোচনা কৰিম লগতে অনুশীলনী 1.4ৰ 1 নম্বৰটো আৰু 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম তেতিয়াহলে আহাচোন ভিডিঅ'টো আৰম্ভ কৰো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহা আজি আমি সংখ্যা ৰেখাত বাস্তৱ সংখ্যাৰ উপস্থাপন কৰিবলৈ শিকো আমি গম পাইছো যে সংখ্যা ৰেখাত সকলোবিলাক বাস্তৱ সংখ্যা থাকে অৰ্থাৎ পৰিমেয় অপৰিমেয় সকলোবিলাক সংখ্যা আমি সংখ্যা ৰেখাত বহাব পাৰিম আৰু আমি এটো গম পাইছো যে সকলোবিলাক বাস্তৱ সংখ্যা আমি দশমিক বিস্তৃতিলৈ নিব পাৰো যেনে দুভাগৰ একৰ মানটো হ'ব 0.5 7 ভাগৰ একৰ মানটো হ'ব 0.142857 তেনেদৰে কি আহিব আকৌ 142857 এটো পৌনাপনি দশমিক ভগ্নাংশ আৰু ৰোডটোৰ মানটো হ'ব 1.1424256237 এনেদৰে গৈ থাকিব এটো এটা অপৰিমেয় সংখ্যা এতিয়া সকলোবিলাক বাস্তৱ সংখ্যা আমি দশমিক বিস্তৃতিলৈ যেহেতু নিব পাৰিলো হেহে সকলোবিলাক বাস্তৱ সংখ্যা আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিম এতিয়া আমি এনে ধৰণৰ এটা দশমিক ভগ্নাংশ বা সংখ্যা ৰেখাত বহাবলৈ শিকোৱা হা 2.67ক সংখ্যা ৰেখাত স্থাপন কৰিব লাগে এডাল হৈছে সংখ্যা ৰেখা নহয়নে এটো 0 এফালে ধনাত্মক মান বিলাক আছে এফালে ঋণাত্মক মান বিলাক আছে 2.67 টো কি 2 কে ডাঙৰ আৰু 3 কে সৰু তাৰ মানে এই সংখ্যাটো ক'ত থাকিব সংখ্যা ৰেখাৰ 2 আৰু 3 ৰ মাজত থাকিব এতিয়া আমি 2 আৰু 3 টো যদি সূক্ষ্মভাৱে নিৰীক্ষণ কৰো বা ভালদৰে চাও ইয়াৰ মাজত আমি অসংখ্য সংখ্যা আছে বুলি আগতেও কৈ আহিছো নয়নে প্ৰথমতে আমি এইখিনিকে ধৰা 10টা ভাগ কৰি লওঁ আহা এতিয়া এইখিনি 10টা ভাগ কৰিবলৈ হলে এনেদৰে যদি চাও আমি ভালদৰে ইয়াক 10টা ভাগ কৰিবও নোৱাৰিম বা ভালদৰে দেখা নাপাম হেহে আমি আতসিক কাচ বা বিবৰ্ধক কাচৰ সহায়ত 2 আৰু 3 টো ভালদৰে চাও আহা 2 আৰু 3 মাজৰ এই স্থানখিনি আমি এই মাজৰ স্থানখিনি সমানে 10 ভাগ কৰো কেনেকে আতসিক কাচৰ সহায়ত বিবৰ্ধন কৰি তাৰমানে ডাঙৰ কৰি আমি আতসিক কাচটো 2 আৰু 3 ৰ ওচৰলৈ লৈ গলো আৰু তাক 10 ভাগ কৰিলো এটো 2 আৰু 3 এটো 2 টো 3 আসলতে এটো কি আমি 2 আৰু 3 এই জায়গাখিনিকে বহল কৰিছো আন একো কৰা নাই ইয়াক সমানে 10 ভাগ কৰিছো সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৰ মাজত যেনেদৰে দূৰত্ব সমান তেনেদৰে ইয়াৰ প্ৰতিটো বিন্দুৰ মাজৰ দূৰত্ব সমান ইয়াৰ প্ৰথমটো হৈছে 2.1 তাৰ পিছৰটো হ'ব 2.2 তাৰ পিছত হ'ব 2.3 তাৰ পিছত আহিব 2.4 তাৰ পিছত 2.5 2.6 2.7 2.8 2.9 আৰু 2.10 মানে হৈছে 3 এতিয়া আমাৰ সংখ্যাটো হৈছে 2.67 টো ক'ত থাকিব 2.67 টো 2.6 কে ডাঙৰ আৰু 2.7 কে সৰু তাৰ মানে 2.67 টো 2.6 আৰু 2.7 ৰ মাজত থাকিব এতিয়া আমি আতসিক কাচখন 2.6 আৰু 2.7 ৰ ওচৰলৈ লৈ আহা আৰু ইয়াক সমানে 10 ভাগ কৰো এটো 2.6 আৰু এটো 2.7 এইখিনিকে আমি এই জায়গাখিনি আমি বহল কৰিছো এই জায়গাখিনি আমি বহল কৰি সমানে কেইটা ভাগ কৰিছো 10টা ভাগ কৰিছো ইয়াৰ 10টা ভাগৰ প্ৰথম ভাগটো হৈছে 2.61 দ্বিতীয়টো হৈছে 2.62 তৃতীয়টো 2.63 তৃতীয় চতুৰ্থটো 2.64 এনেদৰে 2.69 আৰু 2.7 তেতিয়া হলে আমাৰ সংখ্যাটো হৈছে 2.67 কোনটো বাৰ 2.67 টো হৈছে এটো নহয়নে এটোৱে হৈছে 2.67 এতিয়া আমি সংখ্যা ৰেখাত 2.67ক উপস্থাপন কৰিবলৈ শিকিলো নহয়নে এইদৰে সংখ্যা ৰেখাত বিবৰ্ধক কাচৰ সহায়ত অৱস্থান নিৰীক্ষণৰ এই পদ্ধতি ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি বোলা হয় আমি সংখ্যা ৰেখাত বিবৰ্ধক কাচৰ সহায়ত এইখিনি প্ৰথমতে নিৰীক্ষণ কৰিলো তাৰপিছত ইয়াৰ মাজৰ সৰু ভাগ এটা
নিৰীক্ষণ কৰিলোঁ এই দুটা তেতিয়া আমি এই সংখ্যাটো পালোঁ নহয়নে এনেদৰে সংখ্যা ৰেখাক আতচিকাচ বা বিবৰ্ধক কাচৰ সহায়ত নিৰীক্ষণ কৰা পদ্ধতিটো ক্ৰমাগত পৰিবৰ্ধন পদ্ধতি বুলি কোৱা হয় কেনেকৈ ক্ৰমে আমি ডাঙৰ কৰি গৈছোঁ এটোক ডাঙৰ কৰিলোঁ প্ৰথমতে তাৰপিছত ইয়াৰ মাজৰ সৰু ভাগ এটাক আমি ডাঙৰ কৰিলোঁ নহয়নে আৰু দশমিকৰ পিছত যদি আৰু এটা অংক থাকে তেতিয়াহ'লে ইয়াৰ মাজৰ কোনোবা এটা ভাগ আমি আকৌ ডাঙৰ কৰিম এতিয়া আহাচোন অনুশীলনী 1.4 ৰ অংক দুটা কৰোঁ অনুশীলনী 1.4 ৰ প্ৰথম অংকটো হৈছে ক্ৰমাগত পৰিবৰ্ধনৰ সহায়ত 3.765 সংখ্যাটো সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা এই সংখ্যাটোৰ স্থান সংখ্যা ৰেখাত আমাক দেখুৱাবলৈ কৈছে তাৰ বাবে আমি প্ৰথমতে সংখ্যা ৰেখাপাত আঁকি লওঁ আহা এতিয়া সংখ্যাটো চোৱাচোন 3.765 তাৰ মানে 3 পিছত দশমিক আছে আৰু তাৰ পিছত কেইটামান অংক আছে তাৰ মানে এই সংখ্যাটো 3 আৰু 3তকে ডাঙৰ আৰু 4তকে সৰু অৰ্থাৎ 3 আৰু 4 মাজত কোবাত আছে নহয়নে হেহে আমি এই 3 আৰু 4 মাজৰ জায়গাখিনি ডাঙৰকে চাম আৰু ইয়াৰ মাজত আমি সমানে 10 ভাগ কৰিম এই 3টো হৈছে এটো 3 এই 4টো হৈছে এটো তাৰ মানে এই টুকুৰা পৰা এই টুকুৰা হৈছে ইয়াৰ মাজৰ এই জায়গাখিনি নহয়নে ইয়াত 10টা ভাগ আছে 1 2 3 4 5 6 7 8 9 10 আৰু প্ৰথম ভাগটো এটো 3 আছে নহয় তোমালকক দিবলে শিকাই দিছো 3 আছে নহয় হেহে 3 পিছত কি দিবা দশমিক 1 তাৰপিছত যাব দশমিক 2 তেনেদৰে গৈ থাকিব দশমিক 9 হ'ব আৰু 4 এবাৰ আকৌ সংখ্যাটোলৈ উভতি যাওঁ আহা সংখ্যাটো হৈছে 3.76 7ৰ পিছত কি আছে 6 আছে দশমিকৰ পিছত দ্বিতীয় অংকটো হৈছে 6 তাৰ মানে এই সংখ্যাটো 3.7তকে ডাঙৰ 3.8তকে সৰু তাৰ মানে 3.7 আৰু 3.8ৰ মাজত আছে হেহে আমি এই জায়গাখিনি এই স্থানখিনি ডাঙৰকে চাম ইয়াৰ মাজত আমি সমানে 10 ভাগ কৰিম এই যে পাতিছো 3.7 হেতু হৈছে এই 3.7টো আৰু এই 3.8টো হৈছে এটো নহয়নে ইয়াৰ মাজৰ 10টা ভাগৰ প্ৰথম ভাগটো 3.7 আছে নহয় তাৰ পিছত কি লিখিম আমি 1 তাৰ মানে 3.71 তাৰ পিছত হ'ব 3.72 তাৰ পিছতো হ'ব 3.73 তেনেদৰে এটো হ'ব 3.79 3.8 এটো হৈছে 3.8 এতিয়া আকৌ আমি সংখ্যাটোলৈ উভতি যাওঁ হেতু হৈছে 3.765 7 পিছতো এটা অংক আছে নহয়নে তাৰ মানে 3.76 আৰু 3.77ৰ মাজত থাকিব এই সংখ্যাটো 3.76তকে ডাঙৰ আৰু 3.77তকে সৰু এতিয়া আমি এই জায়গাখিনি আকৌ ডাঙৰ কৰি চাওঁ আহা ভালদৰে চাওঁ আহা ইয়াক সমানে 10 ভাগ কৰো 10 ভাগ কৰিলে এটো হৈছে 3.76 এটো আৰু এটো হৈছে 3.77টো হৈছে এটো আৰু ইয়াৰ মাজৰ 10টা ভাগৰ প্ৰথমটো কি 3.76 আছে নহয় তাৰ পিছত আমি কি দিম 1 দিম 3.761 3.762 3.763 তেনেদৰে 3.769 এতিয়া আমাক উলিয়াবলগীয়া সংখ্যাটো হৈছে 3.765 কোনটো 3.765 এটো নহয়নে 3.765 এতিয়া আহাচোন আমি অনুশীলনীটো 2 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰো 2 নম্বৰ প্ৰশ্নটো হৈছে 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা এই সংখ্যাটো দশমিকৰ পিছত 4টা অংকলৈকে সংখ্যা ৰেখাত আমাক দেখুৱাবলৈ কৈছে 4.26 বাৰ এটো এটা পৌনাপনিক দশমিক ভগ্নাংশ 26 ওপৰত বাৰ আছে অৰ্থাৎ 26টো বাৰে বাৰে ওলাই আছে হেহে 4.26 বাৰটো হ'ব 4.2626 ইয়াৰ পিছত 26 ওলাই থাকিব নহয়নে আমাক দশমিকৰ পিছত 4টা স্থানলৈকে সংখ্যা ৰেখাত দেখাবলৈ কৈছে হেহে দশমিকৰ পিছত আমি 4টা অংক লিখি লৈছো 1 2 3 4 এতিয়া নিশ্চয় এই সংখ্যাটো তোমালোকে অলপ আগতে দেখুৱাৰ নিয়মটোৱে সংখ্যা ৰেখা স্থাপন কৰিব পাৰিবা আহাচোন একেলগে স্থাপন কৰো তাৰ বাবে প্ৰথমতে মই সংখ্যা ৰেখাপাত আঁকি লওঁ আহা এই সংখ্যা ৰেখাপাত আমি আঁকি ললো 4.26 হয় এই সংখ্যাটো ক'ত থাকিব বাৰু 4 আৰু 5ৰ মাজত হেহে আমি 4 আৰু 5টো বহলাই ইয়াৰ মাজত সমানে 10 ভাগ কৰিম প্ৰথম এই 4টো হৈছে এটো এই 5টো হৈছে এটো ইয়াৰ মাজৰ প্ৰথম ভাগটো কি হ'ব 4 আছে ন ইয়াৰ পিছত দশমিক দি প্ৰথমটো দিম 1
তাৰপিছত দশমিক দি 2 4.2 4.3 তেনেদৰে গৈ গৈ হ'ব 4.9 তাৰপিছত 5 এতিয়া আকৌ সংখ্যাটো চোৱা 4.26 2 পিছত 6 আছে তাৰ মানে এই সংখ্যাটো 4.2 আৰু 4.3 ৰ মাজত থাকিব নহয় নে হে এই জায়গাখিনি আমি বহলাই সমানে 10 ভাগ কৰিম এই 4.2 টো হৈছে এটো এই 4.3 টো হৈছে এটো ইয়াৰ পিছৰ প্ৰথম ভাগটোৱে হ'ব ইয়াৰ মাজৰ প্ৰথম ভাগটো হ'ব 4.2 আছে ন ইয়াৰ পিছত আমি কি লগাই দিম 1 তাৰ মানে 4.21 তাৰ পিছত হ'ব 4.22 তেনেদৰে 4.29 4.3 এতিয়া আকৌ সংখ্যাটোলৈ যোৱা 4.262 4.26 পিছত 2 আছে তাৰ মানে সংখ্যাটো ক'ত থাকিব 4.26 আৰু 4.27 মাজত হে এই জায়গাখিনি আমি এই ঠাইখিনি আমি বহলাই সমানে 10 ভাগ কৰিম এই 4.26 টো এটো এই 4.27 টো এটো ইয়াৰ প্ৰথম ভাগটো হ'ব 4.26 আছে ন ইয়াৰ পিছত আমি কি লগাই দিম 1 লগাই দিম তাৰ মানে 4.261 4.262 তেনেদৰে 4.269 এতিয়া আকৌ সংখ্যাটোলৈ উভতি যাওঁ হা 4.2626 4.262 আমি পাইছো 4.262 তাৰ পিছতো এটা অংক আছে তাৰ মানে সংখ্যাটো 262 কে ডাঙৰ 263 কে সৰু হেহে এই ঠাইখিনি আমি বহলাই সমানে 10 ভাগ কৰিম এইটো হৈছে 4.262 4.262 ইয়াৰ পিছৰ প্ৰথম ভাগটো ইয়াৰ এটো আৰু এটোৰ মাজৰ প্ৰথম ভাগটো হ'ব 4.262 আছে নহয় ইয়াৰ পিছত আমি কি লগাই দিম 1 4.2621 4.2622 তেনেদৰে হ'ব 4.2629 আমাৰ সংখ্যাটো হৈছে 4.2626 কোনটো বাৰু 4.2626 এইটো নহয় নে এইটোৱে হৈছে 4.2626 আমি স্থাপন কৰিবলগীয়া সংখ্যাটো আজিৰ বাবে ইমানে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি বাস্তৱ সংখ্যাৰ বিভিন্ন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ